আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰতিখন সত্ৰ নামঘৰত ভকত বৈষ্ণৱে উলহ মালহেৰে উদযাপন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি। বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰবিষ্ণু আটাৰ থান চমৰীয়া সত্ৰতো পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি। এই তিথি 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। আজি অন্তিমটো দিনত গুৰুজনাৰ নাম কীৰ্তন আৰু ভোজন বিহাৰ ঝুমুৰা পৰিৱেশনেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বাপ বান্ধৱ আইমাতৃৰ হৰিনাম ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল চমৰীয়া সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455তম মৃত্যু তিথিটো আজি চমৰীয়া সত্ৰত 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছিল। আজি সামৰণিৰ দিন। সামৰণিৰ দিনত এই চমৰীয়া সত্ৰৰ ভকতবৃন্দ লগতে অঞ্চলবোৰ ভকতসকল আহি সত্ৰত উপস্থিত হৈছে। উপস্থিত হৈ নাম কীৰ্তনৰ দ্বাৰা গুৰুজনাৰ তিৰোভাৱ তিথিটো পালন কৰা হৈছে। আৰু এই তিৰোভাৱ তিথিটোত গুৰুজনাই সকলোৰে মংগল কৰক, সকলোৰে স্বাস্থ্য পাতি ঠিক হওক, ইয়াকে কামনা কৰি কৰিছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।